তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। 17-18 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো। 29 তাৰিখে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো অসমলৈ। গতিকে দুইগৰাকী নেতা জানুৱাৰী মাহত অহাৰ সম্ভাৱনা আছে, যদিও প্ৰগ্ৰেমখিনি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। 17-18 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো। 29 তাৰিখে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো অসমলৈ। গতিকে দুইগৰাকী নেতা জানুৱাৰী মাহত অহাৰ সম্ভাৱনা আছে, যদিও প্ৰগ্ৰেমখিনি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। 17-18 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো। 29 তাৰিখে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো অসমলৈ। গতিকে দুইগৰাকী নেতা জানুৱাৰী মাহত অহাৰ সম্ভাৱনা আছে, যদিও প্ৰগ্ৰেমখিনি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। 17-18 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো। 29 তাৰিখে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো অসমলৈ। গতিকে দুইগৰাকী নেতা জানুৱাৰী মাহত অহাৰ সম্ভাৱনা আছে, যদিও প্ৰগ্ৰেমখিনি এতিয়ালৈকে